Hello. Hello. Okay. সকলোৰে খবৰ ঠিকে আছে নহয়? পঢ়ি আছো সকলোৱে? Okay. যিসকলে ক্লাছসমূহ চাই আছে ইউটিউবতে হওক বা এপতে হওক সকলোৱে মন দি ক্লাছবোৰ কৰক ঠিক আছে নে সকলোৱে মন দি ক্লাছবোৰ কৰক আৰু প্ৰায়বিলাক ভিডিঅ' ইউটিউবত দিয়া হোৱা নাই আৰু দিয়া নহ'ব ঠিক আছে নে যিকেইটা দিয়া হয় সেইকেইটা ভালকৈ চালেই হ'ল আপোনালোকে বাকি যদি সম্পূৰ্ণকৈ চাব বিচাৰে আমাৰ এপটো ডাউনলোড কৰিব লাগিব আপোনালোকে ঠিক আছে নে সো যদি ক্লাছবোৰ কৰি ভাল পাইছে শ্বেয়াৰ কৰা দৰকাৰ নাই আপোনাৰ সকলোৰে কাৰণে ভাল হোৱাটো আপোনাৰ কাৰণে একদম ভাল নহয় সো শ্বেয়াৰ কৰিব কোনো দৰকাৰ নাই পাইছে চুপচাপ পঢ়ক যদি বিচাৰে যে ছাৰৰ মনটো ভাল লাগক তেতিয়া সাবস্ক্ৰাইবটো কৰি দিব বা লাইকটো কৰি দিব ঠিক আছে নে বাকি শ্বেয়াৰ কৰিবলৈ মই নকওঁ নিজে পাইছে পঢ়ক ঠিক আছে নে সো আমি আসাম হিষ্ট্ৰী পঢ়ি আছিলো সকলো জয়েন হোৱাৰ লগে লগে আমি ক্লাছটো আৰম্ভ কৰি দিম ওকে ঠিক আছে কৈ পাৰিলে আমি আসাম হিষ্ট্ৰী পঢ়ি আছো হয় হিষ্ট্ৰী আসাম হিষ্ট্ৰী ঠিক আছে আসাম হিষ্ট্ৰী ক্লিয়াৰিটিটো চাই দিবা ভিজিবিলিটি অডিবল এম আই অডিবল ঠিক আছে নহয় ওকে চোৱা আমি আসাম হিষ্ট্ৰী আগৰ দুটা ক্লাছ যিসকলে মিছ কৰিছে তেওঁলোকে ক্লাছটো এবাৰ চাই ল'লে ভাল হ'ব ঠিক আছে নে আমি আসাম হিষ্ট্ৰী বহুতখিনি পঢ়া হ'ল কিন্তু কেনেকৈ পঢ়িছো কোনো মই ডিষ্টিংক্ট কৰি দিয়া নাই হয়নে মাত্ৰ দুটামান চাৰিটামান মই মিথলজিকেল কাহিনী কৈ আছো তাৰমানে আমি ষ্টাৰ্টিংটো বুজিব লাগিব ন আমাৰ ডাইৰেক্টটো কোনো ৰজা মহাৰজা নাই অহা ন সো অসমৰ নামটোৰ বিষয়ে আমি চালো অসমান কি হ'ল পুৰাণত কি বুলি আছে তাৰপৰা আমাৰ মহাভাৰতত কি বুলি আছে প্ৰাগজ্যোতিষপুৰৰ বিষয়ে চালো হয়নে আমি কামৰূপৰ বিষয়ে চালো কামৰূপ নামটো কি হ'ল নৱজীৱন আকৌ নতুনকে ৰূপ পাইছিলে কোনে কামদেৱে পাইছিলে সেইসমূহ কথা পঢ়িলো হয়নে সো আমি আসাম হিষ্ট্ৰী আমি কেনেকৈ পঢ়িম গম পাওঁ নে এই আসাম হিষ্ট্ৰী আমি ভাগ কৰিম এই আসাম হিষ্ট্ৰী আমি যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো ঠিক তেনেদৰে আমি আসাম হিষ্ট্ৰীকো এটা ধুনীয়াকৈ ভাগ কৰি পেলাই আমি একদম চিৰিয়েলি যাম যাতে কোনো খেলিমেলি নহয় আমাৰ কি জানে যাতে আমাৰ খেলিমেলি নহয় আসাম হিষ্ট্ৰী আসাম হিষ্ট্ৰী এই আসাম হিষ্ট্ৰীক আমি তিনিটা ভাগত ভাগ কৰিম ঠিক আছে নে ইয়াক আমি তিনিটা ভাগত ভাগ কৰিম ইয়াৰ এটা ল'ম আমি এনচিয়েন্ট ইয়াক আমি এটা ভাগত ল'ম এনচিয়েন্ট হিষ্ট্ৰী বুলি ক'ম আৰু ইয়াৰ এটা ভাগ আমি মিডিয়েভেল বুলি ক'ম ইয়াক আমি এটা মিডিয়েভেল বুলি ক'ম আৰু এটা আমি মডাৰ্ণ বুলি ক'ম ঠিক আছে নে আমি এটা কি বুলি ক'ম মডাৰ্ণ বুলি ক'ম এই এনচিয়েন্ট হিষ্ট্ৰী আমি কি কৰিম এই এনচিয়েন্টৰ আমাৰ যিখিনি মানে মিথলজিকেল ষ্টৰী সোমাব যিখিনি কাহিনী সোমাব সেইখিনি আমাৰ ইয়াত এনচিয়েন্টত সোমাই যাব সেইখিনি এনচিয়েন্টত আমি সেইখিনি পঢ়াৰ পাছতে আমি তললৈ পঢ়িম 4th চেঞ্চুৰীৰ পৰা আমি 12th চেঞ্চুৰীলৈ কথাখিনি 12th চেঞ্চুৰীলৈ কথাখিনি হয়নে এই 4th চেঞ্চুৰীৰ পৰা আমি 12th চেঞ্চুৰীলৈ কথাখিনি পঢ়িম এই 12th চেঞ্চুৰীত আমি তিনিটা ভাগে ভাগ কৰিম হয়নে এই 12th চেঞ্চুৰীত আমি তিনিটা কি পাম তিনিটা ডাইনাষ্টিৰ বিষয় পাম ইয়াত আমি দানৱ ডাইনাষ্টি পাম দানৱৰ বিষয় পাম ইয়াত আমি শালস্তম্ভ পাম বা ম্লেছ যিটো কোৱা হয় শালস্তম্ভ পাম আৰু ইয়াত আমি পাল ডাইনাষ্টি পাম ইয়াত আমি পালা ডাইনাষ্টি ঠিক আছে নে এই তিনিটা আমি ক'ত পাম আমি 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰী পাম কিবা দিগদাৰ হৈছে নেকি কাৰোবাৰ ক্লাছ জয়েন কৰোঁতে নহয় ওকে এই ডাইনাষ্টি থাকিব আমি এই ডাইনাষ্টিটো পাম আমি ক'ৰ পৰা পাম জানোনে এই ডাইনাষ্টিটো আমি পাম 350 পৰা ঠিক আছে নে 350 পৰা আমি 650 লৈকে পাম প্ৰায় 300 বছৰ 450 550 650 হয়নে আৰু এইটো আমি 650 পৰা পাম 750 900 মানে 250 বছৰ পাম আৰু ইয়াত পাম আমি 900 পৰা 1100 চেঞ্চুৰী সময়ত আমি কথাখিনি পঢ়িবলৈ পাম ক'ত পাম আমি দানৱ ডাইনাষ্টিত পঢ়িবলৈ পাম হয়নে দানৱ ডাইনাষ্টি আমাৰ চাৰ্টখন বনোৱাটো অলপ ডাঙৰ হ'ল সব নুজুৰিব মই আকৌ বেলেগখন বনাম হা এখন সৰু হ'ব আমি সৰু আখৰ লিখিব লাগিব আসাম হিষ্ট্ৰী এই আসাম হিষ্ট্ৰী আমি তিনিটা ভাগ কৰিম লাষ্টত আমি মডাৰ্ণ
বিষয় চাম ইয়াত আমি চাম মেডিয়েভেল চাম ইয়াত আমি এনচিয়েন্ট চাম আৰু এনচিয়েন্টত আমি তাৰ পাছত চাম আমি 12th century পৰা আমি কৰলৈকে সৰি 4th century পৰা আমি 12th century লৈকে চাম আৰু ইয়াত আমাৰ তিনটা পাম আমি হয়নে ইয়াত আমি তিনটা পাম কি পাম ইয়াত আমি পাম দানৱ ডাইনাষ্টি দানৱ বিষয় পাম ইয়াত আমি পাম শালস্তম্ভ আৰু ইয়াত আমি পাম পাল ডাইনাষ্টি হয়নে এই দানৱ ডাইনাষ্টি কিমানৰ পৰা কিমানলৈকে থাকিব 350 পৰা 650 লৈকে থাকিব হয়নে আৰু ইয়াত থাকিব 650 পৰা 650 750 650 পৰা 750 750 900 হয়নে 900 থাকিব ইয়াত 900 ৰ পৰা থাকিব আমি 1100 century লৈকে ইয়াত কথাখিনি পঢ়িব লাগিব কিবা দিতে আছে সো ইয়াত কি আহিব ইয়াত আহিব আমাৰ 12th century বা 13th century 12th century পাছৰ পৰা আমাৰ 1826 লৈকে হয়নে আমাৰ ইয়াত থাকিব 12th century পৰা আমাৰ 1826 লৈকে আমি ইয়াত পঢ়িব লাগিব ইয়াত কত পাম আমি যেটো মেডিয়েভেল পাৰ্ট হয়নে ওকে আমি মেডিয়েভেল পাৰ্টটোত আমি কি পাম মেডিয়েভেল পাৰ্টত আমি 1826 ত কি হৈছিল বগুণ কব মানে 1826 ত কি হৈছিল পাইছা গুড 1826 হয়নে সো এইবিলাক ভাত খালা নাই এইবোৰ সুধিন থাকিবা তোমালোকক মানে মাজতে কিয় কথা পাতি থাকা মই সেইকাৰণে কমেন্ট একোৱে নাচাও বাকি বিলাকৰ ধৰ মই কমেন্ট পঢ়িৰ ক'ত দেখিছা হয়নে ওকে সো কেবো চাবলৈ বাদ দিয়া ইয়াত কিবা আমি 12th century পৰা 1826 লৈকে আমি কথাখিনি পাম হৈ গল আৰু মডাৰ্ণত আমি কি পাম 1826 ৰ পাছৰ পৰা 1826 ৰ পাছৰ এটা সময় পাম আৰু এটা সময় পাম ইয়াত যেটো আমাৰ হ'ব ব্ৰিটিছ অধিকৃত হয় না ব্ৰিটিছ বিস্তি হৈ গল ব্ৰিটিছ তো ইংলিছত লিখিছো হা ব্ৰিটিছ মানে ব্ৰিটিছে অকুপাই কৰি থকাটো কি বুলি কয় ব্ৰিটিছৰ আন্ডাৰ থকা ব্ৰিটিছ আন্ডাৰ আসাম লিখিছো হা ব্ৰিটিছ আন্ডাৰ আসামৰ বিষয়ে পাম ইয়াত পঢ়িবলৈ আৰু আমি কলোনিয়েল পিৰিয়ড যেটো আমাৰ কলোনিয়েল হয় না কলোনিয়েল ৰুল ব্ৰিটিছৰ কলোনিয়েল ৰুল থাকিব যে হেটো থাকিব 1947 লৈকে কি হ'ব কথা আমি মডাৰ্ন ইয়াত পঢ়িব লাগিব ঠিক আছে নে এই মেডিয়েভেল আমি ইয়াত আকৌ আমি কেবাটো ভাগ কৰিব পাৰিম ইয়াত আমি পঢ়িবলৈ ইয়াত আমি কমতা পাম ইয়াত আমি কি পাম ইয়াত আমি কমতা পাম চাবা দেই ইয়াত আমি পঢ়িব লাগিব কমতা পিৰিয়ড কমতা ৰুল হৈছিল যে কমতা শাসন কমতা কিংডমৰ বিষয়ে পঢ়িবলৈ পাম আৰু এই কমতা কিংডম দুই ধৰণৰ আছিল কমতা মানে কি আছিল আমাৰ কুছ আছিল জানো কুছ এটা আছিল কুছ আসামৰ আছিল এটা কুছ আমি আসামত পাম হয়নে এই যে বিশ্বসিংহ যেতিয়া আমি কথাখিনি পাম তেতিয়া আমি এই বিষয়ে আলোচনা কৰিম মানে কুছ এটা আসামত হ'ব আৰু এটা কুছ ক'ত হ'ব বেংগলত হ'ব আৰু এটা কুছ ইয়াত বেংগলত হ'ব হয়নে কুছ এটা ক'ত হ'ব বেংগলত হ'ব হৈ গ'ল কুছ তাপাই গ'ল কছাৰী পাম ইয়াত আমি কি পাম কছাৰী পাম ইয়াত আমি চুতীয়াসকলৰ কথা পাম ইয়াত আমি চুতীয়াসকলৰ কথা পঢ়িম চুতীয়া কিংডম বা কছাৰী কিংডম সকলৰ কথা পঢ়িম ঠিক আছে নে কছাৰী কিংডম বা আমি চুতীয়া কিংডমৰ কথা পঢ়িম হ'ব ঠিক আছে তাবা আমি কি পঢ়িম আহোম মানে তাবা কি আমি আহোমৰ বিষয়ে পঢ়িম ইয়াত আমি আহোমৰ বিষয়ে পঢ়িম ইয়াত আমি জয়ন্তীয়াসকলৰ বিষয়ে পঢ়িম ইয়াত কেতিয়া আছিল 1228 পৰা হয়নে 1228 পৰা তেওঁ থকা নাই জানো আছিল 1228 পৰা আমি 1826 লৈকে যিখিনি ঘটনা ইয়াত গুটেখিনি পঢ়িম 1228 পৰা 1826 ভিতৰত যি হৈছিল সব পঢ়িম তাপা আমি কি পঢ়িম জয়ন্তীয়া পঢ়িম ইয়াত আমি জয়ন্তীয়াসকলৰ বিষয়ে পঢ়িম ইয়াত আমি 12 ভূঞাসকলৰ বিষয়ে পঢ়িম 12 ভূঞাসকলৰ পঢ়িম মানে যি চিফটেন্স আছিল ন 12 ভূঞাসকলৰ বিষয়ে পঢ়িম হয়নে তো এনেকে আমি আৰু কিবা থাকিল নেকি আমাৰ 12 ভূঞা বিষয়ে পঢ়িম জয়ন্তীয়া পঢ়িম হয়নে সো যদি আমি এনেকে বস্তুখিনি বনাই লম তেতিয়া পঢ়িবলৈ সুবিধা হ'ব হয়নে ইয়াত আমি 12 ভূঞাসকলৰ পঢ়িম তাৰপৰ কিবা আছে নাই তাৰপা একদম হেকৰ আছে আমাৰ বাৰ্মিজ ইনভেজন বাৰ্মিজৰ যেতিয়া আমাৰ মানে অসম আক্ৰমণ না বাৰ্মিজৰ অসম আক্ৰমণ বাৰ্মিজ ইনভেজনৰ বিষয়ে পঢ়িম বাৰ্মিজ ইনভেজন কেটা হৈছিল বাৰ্মিজ ইনভেজন তিনটা হৈছিল হয়নে এক নম্বৰটো হৈছিল কিমান 1817 চনত তাৰপা 18 এৰি পেলাই 19 চনত
আকৌ 1819 চনত 20 এৰি পেলাই আকৌ 21 চনত হয়নে 1821 চনত সো এইখনে হল আমাৰ অসম হিষ্ট্ৰী গোটেই আমাৰ নক্সাখন প্ৰথমে আমি বনাই লৈছো প্ৰথমে আমি ইয়াৰ কি কৰিছো নক্সাখন বনাই লৈছো যেনেকৈ আমি পঢ়িম তেনেকৈ আমি ইয়াক যি ধৰণে আমি বনাই লৈছো এই ধৰণে আমি অসম হিষ্ট্ৰী পঢ়িম ঠিক আছে নে অসম হিষ্ট্ৰী এই ধৰণে পঢ়িম শেয়াৰ কৰাৰ কোনো দৰকাৰ নাই ভাল লাগিছে যদি ক্লাছটো কৰিব মানে আপোনালোকে ভাল পাব গোটে যদি ক্লাছ কৰিবলৈ ইচ্ছা কৰে তেতিয়াহলে আমাৰ এপটো ডাউনলোড কৰি ল'ব আৰু এটা লাইক কৰি ৰাখিব ঠিক আছে নে ওকে 1947 লাগে স্যাৰ কামাখ্যা মাৰ বিষয়ে কামাখ্যা মাৰ বিষয়ে আমি কোৱা হৈ গল মানে কামাখ্যা মাৰ বিষয়ে কোৱা হৈ গল এই কছাৰীসকলৰ লগত আৰু আমি কি পঢ়িম আমি ইয়াত হিড়িম্বা বুলি এটা আছিলে নহয় হিড়িম্বা এই হিড়িম্বা বিষয়ে পঢ়িম অলপ আমি এই হিড়িম্বা জাতিটোৰ বিষয়ে পঢ়িম অলপ তেওঁলোকৰ কিংডম বিষয়ে পঢ়িম ঠিক আছে নে সো আমি ইয়াত কি পঢ়িম প্ৰথমে আমি এনচিয়েন্ট ললো এনচিয়েন্ট 4th চেঞ্চুৰীৰ পৰা আমি ইয়াতে গোটেই মাইথলজি ষ্টৰীখিনি আমাৰ কোৱা হৈ গল সেইখিনিৰ পৰা আমাৰ 4th চেঞ্চুৰী আমাৰ এই তিনটা পঢ়িম দানৱ ডাইনাষ্টি শালস্তম্ভ আৰু পাল এই তিনটা পঢ়াৰ পাছত আমি সোমাই যাম মেডিয়েভেল যিটো আৰম্ভ হ'ব 12 পৰা 13 পৰা 13 বা 12 এই 13 বা 12 পৰা 1826 ইয়াত আমাৰ এইখিনি বস্তু সোমাই আছে হয়নে এই গোটেইখিনি বস্তু সোমাই আছে কমতা সোমাই আছে কমতা মানে কোচ সোমাই আছে কোচ মানে ইয়াত তোমাৰ কোচ লিখা ভুল হৈছে দে সৰি ইংলিছত দিগদাৰ হ'ব অসমীয়াত মানে দিগদাৰ নহয় প্ৰনাউন্সিয়েচনটো বেয়া কোচ হয়নে এটো কি হ'ব কোচ হ'ব ওকে এটো কি হ'ব কোচ হ'ব এই কোচ সকল অসমৰ কোচ আৰু এই মানে এইখিনি কোচ হ'ব বেংগলৰ কোচৰ বিষয়ে পঢ়িম ইয়াত আমি কছাৰী সকলৰ বিষয়ে পঢ়িম ইয়াত আমি চুতীয়া সকলৰ বিষয়ে পঢ়িম ইয়াত আহোম জয়ন্তীয়া বাৰভূঞা ঠিক আছে নে বাৰ্মিজৰ আক্ৰমণ তাৰ পৰা আমি সিধা 1826 ৰ পাছত ব্ৰিটিছ আণ্ডাৰ আসাম তাৰ পৰা এইখিনি পঢ়াৰ পাছত আমি যিখিনি ব্ৰিটিছৰ কথাখিনি পঢ়াৰ পাছতে আমি আমাৰ দেশ স্বাধীনৰ পাছৰ যিখিনি কাৰ্য সেইখিনি বিষয়ে পঢ়িম লাহেকে আমি আসাম পলিটিত সোমাই দিম ঠিক আছে নে আমি আসাম হিষ্ট্ৰী পঢ়ি পেলাই শেষ কৰি যোৱাৰ পাছতে আমি আসাম পলিটিত এন্টাৰ কৰিম ঠিক আছে নে মানে তেতিয়া লিংক এটা থাকিব হয় ওকে সো আমি এনচিয়েন্ট আসাম হিষ্ট্ৰী আমি এনচিয়েন্ট আসাম হিষ্ট্ৰী এটো এনচিয়েন্ট পাৰ্ট হয় না এটো এনচিয়েন্ট পাৰ্ট এটা আমি হেতু দেখুৱা চাব লাগিব এই এনচিয়েন্ট পাৰ্টত আমি কি পালো আমি এনচিয়েন্ট পাৰ্টৰ বিষয়ে পঢ়া হৈ গল ইয়াত আমি কামৰূপৰ বিষয়ে পঢ়িলো যিসকলে গম নাপায় আগৰ ভিডিওটো চাব আমাৰ আগৰ ভিডিওসমূহ চাব কামৰূপৰ বিষয় হৈ গল ইয়াত আমাৰ প্ৰাগজ্যোতিষপুৰৰ বিষয় হৈ গল প্ৰাগজ্যোতিষপুৰৰ বিষয় হৈ গল হয়নে প্ৰাগজ্যোতিষপুৰৰ বিষয় হৈ গল এইখিনি বিষয় আমাৰ পঢ়া হৈ গল হয়নে এইখিনি বিষয় আমাৰ পঢ়া হৈ গল সো আজিৰ পৰা আমি কি চাব লাগিব এই এনচিয়েন্ট হিষ্ট্ৰী মই অলপ কৈ ৰাখো কাৰণ সকলোৱে হয়তো পাহৰিছে হয়নে সো সকলোৱে হয়তো পাহৰিছে সেইকাৰণে এনচিয়েন্ট হিষ্ট্ৰী বিষয় অলপ কৈ দিয়াটো ভাল হ'ব হয়নে সো সকলো ৰেডি আছো নে আমি সকলো ষ্টাৰ্ট কৰো নে ওকে সো এনচিয়েন্টত আমি যিখিনি আছিল আমাৰ ষ্টৰীখিনি গম পালো কেনে কামৰূপৰ উৎপত্তি হল কামদেৱে কি মানে পুনৰ জন্ম পালে হয়নে সেইখিনি কথা আমাৰ পঢ়া হল প্ৰাগজ্যোতিষপুৰৰ বিষয়ে জানিলো এতিয়া আমি কি আমি 12th চেঞ্চুৰীত মানে আমাৰ দানৱ বংশত সোমাই দিম ঠিক আছে নে আমাৰ দানৱ বংশত সোমাই দিম ঠিক আছে এইখিনি পঢ়া হল কিন্তু এবাৰ মই ৰিভাইজ কৰি দিছো হয়নে দানৱা ডাইনাষ্টি এই দানৱা ডাইনাষ্টি প্ৰথম ৰজা কোন আছিল এই সমূহ ষ্টৰী মানে এই সমূহ কাহিনী ক'ত আছে মানে এইবিলাকে মিথোলজিক্যাল ঠিক আছে নে এইবিলাক পুৰাণৰ মতে বা আমাৰ ধৰ্মগ্ৰন্থৰ মতে ঠিক আছে নে সো যদি আমি হিষ্ট্ৰিক্যালি কথাটো কওঁ যদি পলিটিক্যাল হিষ্ট্ৰী যদি আমি পঢ়ো তেতিয়াহলে আমাৰ এতিয়ালৈকে আৰম্ভ নাই হোৱা ঠিক আছে সো দানৱ ডাইনাষ্টিৰ ৰজাসকলৰ নাম কি হ'ব দানৱ ডাইনাষ্টিৰ ৰজাসকলৰ নাম হ'ব মহাসম্ৰাট কি হ'ব মহাসম্ৰাট বুলি আমি মনত ৰাখিম এই মহাসম্ৰাট কি হ'ব মহা মানে কি মা মানে কি হ'ব মহিৰংগ দানৱ মা মানে হৈ গ'ল মহিৰংগ দানৱ এই মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিলে বৰ বেছি পৰীক্ষাত নাহে মানে এইবিলাকৰ পৰা আৰু হা হৈ গ'ল হাতাকাসুৰা সা হৈ গ'ল চাম্বাৰাসুৰা আৰু ৰা হৈ গ'ল ৰত্নাসুৰা সো এই বংশৰ শেষৰ ৰজাজনৰ নাম কি হ'ব ৰত্নাসুৰা আৰু এই ৰত্নাসুৰাজনক হত্যা কৰিলে কোনে কিৰাত সকলৰ অধ্যক্ষ এই কিৰাতা বুলি এটা জনজাতি আছিল যিসকলে মদ পান কৰিছিল মদ খাইছিল মাংস খাইছিল তেওঁলোক
অনাৰ্য আছিল হয়নে তেওঁলোক অনাৰ্য আছিল জংঘলত থাকিছিল তেওঁলোকক আমি এনেকুৱা ধৰণৰ মানে তেওঁলোক মানে আৰ্য নাছিল তেওঁলোকৰ কোনো ডিসিপ্লিন নাছিলে এই কিৰাতাসকলৰ এজন অধ্যক্ষ আছিল যিজনক কোৱা ঘটকাসুৰ ঘটকাসুৰ হয়নে তেওঁৰ নাম আছিল ঘটকাসুৰে এই ৰত্নাসুৰক বধ কৰি পেলাই তেওঁ ৰজা হল আৰু তেওঁক বধ কৰিলে ৰত্নাসুৰে তেওঁক বধ কৰিলে কোনে সৰি নৰকাসুৰে এই ঘটকাসুৰক বধ কৰিলে নৰকাসুৰে আৰু নৰকাসুৰ আহি পেলাই ইয়াত কি বংশ প্ৰতিষ্ঠা কৰিব ভৌম বংশ প্ৰতিষ্ঠা কৰিব ঠিক আছে নে সো নৰকাসুৰ আহি পেলাই কি বংশ কৰিব তেওঁ আহি পেলাই ভৌম বংশ প্ৰতিষ্ঠা কৰিব ভৌম বংশ ভৌম বংশ তেওঁ প্ৰতিষ্ঠা কৰিব কোনে কৰিব নৰকাসুৰে কোনে কৰিব নৰকাসুৰে নৰকাসুৰ হয়নে এই নৰকাসুৰে কৰিব তেওঁ ভৌম বংশ প্ৰতিষ্ঠা কৰিব হৈ গ'ল এইটো সেকেন্ড ডাইনাস্টি হয় না সেকেন্ড ডাইনাস্টি হয় হ'ব সো এই ট্ৰিকটো দুনিয়াকে মনত ৰাখি লবা যে মহা সম্ৰাট এটা ট্ৰিক হয় যিটো ট্ৰিক মনত ৰাখিলে তুমি দানৱ ডাইনাস্টি গোটেই কেইজন ৰজাৰ নাম তুমি একো বেলেগকে মনত ৰাখাৰ দৰকাৰ নাই মা মানে মহিৰংগ দানৱ হা মানে হাতকাসুৰ সা মানে সম্বৰাসুৰ ৰা মানে ৰত্নাসুৰ হয়নে গোটেই কথাখিনি ডিস্টিংক্ট হৈ আছে গোটেই কথা ডিস্টিংক্ট হৈ আছে ভিজিবিলিটি ঠিক আছে বঢ়িয়া ঠিক আছে না সো কিৰাতাসকলৰ অধ্যক্ষ বা কিৰাতাসকলৰ লিডাৰ ঠিক আছে এই কিৰাতাসকলৰ লিডাৰ জনক কি বুলি কোৱা হয় তেওঁলোকৰ নাম আছিল কি যেটো আছিল তেওঁলোকৰ হেডৰ নাম কি আছিল ঘটকাসুৰ আছিল আৰু ঘটকাসুৰক হত্যা কৰিলে কোনে নৰকাসুৰে আৰু নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিলে নৰকাসুৰে কি বংশ কৰিলে ভৌম বংশ ঠিক আছে না এই ভৌম বংশ প্ৰতিষ্ঠা কৰিলে নৰকাসুৰ এই নৰকাসুৰৰ জীৱনৰ গোটেই জন্মৰ পৰা আদিৰ পৰা অন্তলৈকে ইয়াৰ আগৰ ভিডিঅ'ত কৈ থোৱা আছে নে নৰকাসুৰ মই মাত্ৰ এতিয়া দুখাৰ মানে কম নৰকাসুৰৰ বিষয়ে তেওঁ কৈছিল তেওঁ বিদৰ্ভ ৰজাই ডাঙৰ দীঘল কৰিলে তেওঁ আৰাধ্য দেৱতা আছিল কামাখ্যা তেওঁ আৰাধ্য দেৱ মানে দেৱী আছিল কামাখ্যা হয়নে কিন্তু তাক বেয়া কৰিলে কোনে বান ৰজা উঠি এজন পাম পিছত হয়নে সো তেওঁ বেয়া কৰিলে কামাখ্যাক প্ৰপ'জ কৰিলে কামাখ্যাক প্ৰপ'জ কৰাৰ পাছত কামাখ্যা ক'লে যে তুমি কামাখ্যা মন্দিৰলৈ যাওঁতে ৰাস্তাটো বনাব লাগিব পুখুৰী এটা খান্দিব লাগিব হয়নে তুমি এইখিনি কাম কৰিব লাগিব এটা মন্দিৰ নিৰ্মাণ কৰিব লাগিব আৰু সেইকেইটা কাম তুমি এটা ৰাতিৰ ভিতৰত কৰিব লাগিব যদি তুমি কৰিব পাৰা মই তোমাৰ লগত বিয়া হ'বলৈ ৰেডি আছো তেনেকুৱা এটা কি দিলে তেনেকুৱা এটা কি দিলে বুলি কয় তেনেকে মানে ক'লে আৰু হ'ল সেইকাৰণে একদম সাৱধান যে এতিয়া ক'ব ফোন এটা আহিব গম পাবা ফোন এটা আহিব ক'ব যে মোৰ ঘৰত ল'ৰা চাইছে তোমাক মই 6 মাহ টাইম দিছো কিবা এটা কৰা মোৰ ঘৰত ল'ৰা চাইছে তোমাক 2 মাহ টাইম দিছো কিবা এটা কৰা তাইও জানে যে তুমি সেই 2 মাহত একোডাল কৰিব নোৱাৰা সেই কাৰণে তোমাৰ পৰা আতৰিবৰ কাৰণে 2 মাহ টাইম দি চাব 2 মাহ টাইম দি তোমাক ক'ব যে তুমি 2 মাহ টাইম আছে তুমি কিবা এটা কৰা নহলে তুমি মোক পাহৰি যাবা ঠিক আছে নে সো এইবিলাক যেতিয়া আহিব কথা গম পালা আৰু তুমি লাহেকে তুমি একো কৰিবলৈ চেষ্টা নকৰিবা তুমি সেই 2 মাহত একো কৰিব তুমি পাৰিলেও নকৰিবা কৰিলেও তুমি তোমাৰ বহুত কিবা থাকিলেও তুমি আৰু সেই প্ৰপ'জেলটোৰ কাৰণে এই নকৰিবা যেতিয়া ফোনটো আহিব যে তোমাক মোৰ ঘৰত এনেকুৱা কৰিছে 2 মাহ এটা টাইম দিছো সেইটো টাইম দিয়ে তোমাক আতৰিবৰ কাৰণে এইটো এটা টেকনিক হয় ঠিক আছে না সো তেনেকৈ কামাখ্যা দেৱীয়ে কি কৰিলে এটা টেকনিক খটালে ক'লে যে তুমি কামাখ্যালৈ যাবলৈ হলে মোক এইকেইটা বস্তু কৰি দিয়া তেতিয়া মই তোমাৰ লগত বিয়া হ'ম হয়নে সো বিয়া নহলে কাৰণ কি হৈছিলে এটা কুকুৰাক তেওঁ ৰাতিপুৱাৰ আগতে ডাকিবলৈ আদেশ দি ৰাখিছিলে সো কুকুৰাটোৱে ডাকি দিয়াৰ লগে লগে ৰাতি মানে ৰাতি পুৱালে বুলি ভাবিলে আৰু কামবোৰ আধাৰুৱা হ'ল কামবোৰ আধাৰুৱা হোৱাৰ কাৰণে কৰিলে বিয়া হ'বলৈ নাপালে আৰু সেই খঙতে সেই কুকুৰাটো কাটিলে আৰু সেই জেগাডোখৰ আমি এতিয়াও আছে গুৱাহাটীত কি বুলি কয় কুকুৰা কটা বুলি কয় হয়নে সেইখিনি আমাৰ নৰকাসুৰৰ বিষয়ে আমি চালো ঠিক আছে আৰু নৰকাসুৰক কোনে হত্যা কৰিব এখন শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিব ঠিক আছে নে সো আমাৰ মিথোলজিকেলি বা আমাৰ কামৰূপত বা আমাৰ এই যে পঢ়ি আছো এতিয়া হিষ্ট্ৰীত আমাৰ শ্ৰীকৃষ্ণ মানে বৰকৈ আবিৰ্ভাৱ হয় ঠিক আছে নে সো আমি কামৰূপৰ এতিয়া বেলেগ ৰজা মহাৰাজাৰ বিষয়ে চাওঁ সো শ্ৰীকৃষ্ণৰ নামটো আমি ল'ব লাগিব হয়নে শ্ৰীকৃষ্ণ সো আমি কামৰূপত আমি শ্ৰীকৃষ্ণক এৰি থৈ যাব নোৱাৰো কাৰণ শ্ৰীকৃষ্ণৰ নাম ল'ব লাগিব হয়নে সো শ্ৰীকৃষ্ণ কি কৈছিলে তাত আমাৰ এই বজ্ৰদত্ত এইবিলাকক হত্যা কৰি পেলাই হয়নে কি কৈছিলে তেওঁ মানে বজ্ৰদত্ত হত্যা কৰা নাই নৰকাসুৰক হত্যা কৰি পেলাই তেওঁ পুতেকক শাসনটো দিছিলে হয়নে শ্ৰীকৃষ্ণ এইখিনি কাম কৰিছিলে তাৰপৰা আমাৰ কি আছিলে মানে আমাৰ মিথলজিত শ্ৰীকৃষ্ণৰ কথাই পঢ়িবলৈ পাম হয়নে শ্ৰীকৃষ্ণৰ কথা পঢ়িবলৈ পাওঁ শ্ৰীকৃষ্ণ কি পাইছিলো আমি শ্ৰীকৃষ্ণৰ লগত আমাৰ এইটো যিটো ৰুক্মিণীৰ সম্পৰ্ক তেওঁ বিয়া কেনেকৈ হৈছিলে বা কি নহৈছিলে এইখিনি কথা আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে তাৰপৰা আমাৰ কি পালো আমি উষা অনিৰুদ্ধৰ কথাখিনি পালো সেইখিনি পঢ়াৰ পাছতে শ্ৰীকৃষ্ণ ডিসএপিয়াৰ সেইখিনি পৰা শ্ৰীকৃষ্ণ নাই তাৰপৰা আমি শ্ৰীকৃষ্ণৰ পাছতে এতিয়া আমি
কামাখ্যাত সেই সময়ত শাসন কৰা মানে সেই সময়ত উল্লেখ থকা যিখিনি ৰজা মহাৰজাৰ বিষয়ে পঢ়ি আছো দেই কামাখ্যাত আমি কি আমি এনচিয়েন্ট সময়ৰ পৰা 12 পৰা 12 চেঞ্চুৰী মানলৈকে যিটো এনচিয়েন্ট টাইমত কামাখ্যাত আবিৰ্ভাৱ হোৱা যিখিনি ৰজা মহাৰজা সেইখিনি বিষয়ে পঢ়ি আছো ঠিক আছে না আমি এনচিয়েন্ট টাইমটোৰ কথা পঢ়ি আছো আমি এনচিয়েন্ট যিখিনি কোনো প্ৰমাণ আমি অকল ধৰ্মগ্ৰন্থত পাওঁ হয় না সেইখিনি বিষয়ে পঢ়ি আছো ঠিক আছে সো শ্ৰীকৃষ্ণৰ নাম পালো তাৰ আগত আমি কা পালো আমি পালো আমাৰ কোন বংশ পালো আমি দানৱ বংশ পালো হয় মানে আমি দানৱ বংশ পালো দানৱ বংশ পৰা আমি কি পালো কিৰাতাসকল পালো হয় না কিৰাতাসকলৰ বিষয়ে পালো হয় না সো দানৱ ইয়াত দানৱ লিখি দিছো মই ভাবি আছো কিবা এটা হয় না ইয়াত দানৱ তোমালোকৰ কমেন্টত ধৰি পোৱা নাই ইয়াত বৰ্মন হ'ব না ইয়াত বৰ্মন হ'ব না ওইছো কোনতে কিবা এটা খেলিমিল লাগিছে ইয়াত দানৱ কেনেকৈ হ'ব বাৰু দানৱ বংশ আছিল আমাৰ এনচিয়েন্ট টাইমৰ পাছৰ 4th চেঞ্চুৰী 12th চেঞ্চুৰী সময়খিনিত এইখিনি কি হ'ব মই ইয়াত কি ডাইনাষ্টি আহিব ইয়াত আহিব বৰ্মন ডাইনাষ্টি উচ্চ বৰ্মন হয় না ইয়াত আহিব বৰ্মন ডাইনাষ্টি কিবা এটা অথনিৰ পৰা ভুল লিখিলো ক'বাত লাগি আছে মোৰ দেখিছানে তোমালোকৰটো খবৰে নাই ঠিক আছে এনচিয়েন্ট টাইমত আমি এতিয়া এনচিয়েন্ট টাইমটোৰ বিষয়ে কৈ আছো কনফিউজ নহবা এনচিয়েন্ট টাইমটোত আমি আৰম্ভ কৰিলো এনচিয়েন্ট টাইম যেটো আমাৰ মিথোলজিক্যাল সময় হয় না যিটো আমাৰ ধৰ্মীয় মতে পোৱা যায় যে এনচিয়েন্ট টাইম তাত আমি পালো এবাৰ দানৱ বংশ বিষয় হৈ গ'ল ভৌম বংশ ভৌম ডাইনাষ্টিৰ বিষয়ে পঢ়িলো তাৰ পৰা আমি প্ৰায় ইয়াত এপিয়াৰ হৈ থাকে এটা নাম হেতু হ'ল শ্ৰীকৃষ্ণৰ বিষয়ে পঢ়িলো তেওঁ গুৱাহাটী অহাৰো আমি উমান পাওঁ ইয়াৰ আগৰ ক্লাছত আমি কৈছো হয়নে অশ্বক্ৰান্ত যিটো আমাৰ কি আছে মন্দিৰ আছে আমি সেই বিষয়ে পঢ়িলো তো শ্ৰীকৃষ্ণ হৈ গ'ল তাৰ পৰা আহিলে আমাৰ 4 নম্বৰ আমি কাৰ বিষয়ে পালো বান ৰজা কোন আছিলে বানা আছিলে তেজপুৰ তেতিয়া কি হ'ব তেতিয়া হ'ব শোণিতপুৰ হয়নে তেতিয়া শোণিতপুৰ এই বান ৰজাৰ কথা আমি পঢ়িব লাগিব ইয়াত এই সময়ত কি আছিলে বান আছিলে বানৰ যিয়ে উখা অনিৰুদ্ধ কথাখিনি আমি গম পালো তাৰ মানে আমি এইখিনি নপঢ়িলে হ'ব এতিয়া এইখিনি বিষয় আমি আগৰ ক্লাছত আলোচনা কৰা হ'ল ঠিক আছে নে সব বানৰ বিষয় পালো ইয়াত আমি আৰু কাৰবাৰ বিষয় পাও নে ইয়াত আমি আৰু এজনৰ বিষয় পাওঁ সেইজনৰ নাম আছিলে এইজন নে সেইজনৰ নাম আছিলে তোমাৰ তেওঁ ৰাজসভাত এজন ঋষি আছিলে কেন্দুকুলাই বুলি সেই কেন্দুকুলাই বুলি এজন ঋষি আছিলে সেই ঋষিজন কোনজনৰ ৰাজসভাত পোৱা যায় কোনজনৰ ৰাজসভাত থকা ঋষি তেওঁৰ নাম ধৰ্মপাল হয়নে সো ধৰ্মপাল বুলি এজন আমি পাওঁ ইয়াত ধৰ্মপাল বুলি এজন ৰজাইও দক্ষিণৰ পৰা আহি ইয়াত শাসন কৰা বুলি আমি প্ৰমাণ পাওঁ তাৰ পৰা আমি পাওঁ কাক আমি পাওঁ এজন কালিদাসে এটা কবিতা লিখিছিলে সেই কবিতাৰ নাম কি বাৰু কালিদাসে এটা ৰঘুবংশ হয়নে ৰঘুবংশ বুলি এজন ৰজাৰ আগমনৰ কথাও আমি পাওঁ ৰঘুবংশ এই ৰঘুবংশ বুলি এটা কবিতা লিখিছিলে কোনে কালিদাসে লিখিছিলে সো এই কবিতাটোৰ মতে আমি সেই কবিতাটোৰ পৰা পাওঁ যে ৰঘু নামৰ এজনে লোহিত নদী পাৰ হৈ পেলাই কামৰূপত আহি অৰ্থাৎ প্ৰাগজ্যোতিষপুৰত আহি পেলাই 10 জন ৰজা হত্যা কৰি পেলাই তেওঁ ৰজা হোৱা বুলি আমি ক'ব পাৰো তেওঁ ৰজা হোৱা বুলি আমি প্ৰমাণ পাওঁ আৰু দেৱেশ্বৰ বুলি এজন অহাৰো প্ৰমাণ পাওঁ দেৱেশ্বৰ বুলি এজন অহাৰো আমি প্ৰমাণ পাওঁ কি বুলি পাওঁ দেৱেশ্বৰ বুলি এজন অহাৰো আমি প্ৰমাণ পাওঁ হয়নে বুজি পাই আছো নাই বেছি স্পীড কৈছো নি মই নাই কোৱা নহয় সো দেৱেশ্বৰ বুলি এজন অহাৰ প্ৰমাণ আমি ক'ৰ পৰা পাওঁ দেৱেশ্বৰ বুলি অহাৰ প্ৰমাণটো আমি একৰ্ডিং টু কি আমাৰ যোগিনী তন্ত্ৰ এইটো বিষয় ক'ত আছে যোগিনী তন্ত্ৰত এই বিষয়ে উল্লেখ আছে আৰু তেওঁৰ পাছত আৰু কেইবাজনৰ 4জন মান ৰজাৰ নাম পাওঁ হয়নে যেনেকৈ আমি কি পাওঁ মিমাং এজনৰ নাম পাওঁ মিমাং হয়নে মিমাং নহয় মৃমাং বুলি এজন পাওঁ মৃগাং বুলি এজন পাওঁ শিবাং বুলি এজন পাওঁ হয়নে আমি কি পাওঁ শিবাং বুলি এজন পাওঁ আৰু এজন কিবা আমি কিবা গাজাং নে জিবাং বুলি এজন আছিলে হয়নে কি আছিলে পাহৰিছো এজন আছিলে মৃগাং শিবাং আৰু এজন কি আছিলে কাৰোবাৰ কমেন্টত কাৰোবাৰ আইডিয়া আছে নে আইডিয়া জি ঠিক আছে গাজাং হয়নে গাজাং এজন আছিলে গাজাং বুলি এই কিজন ৰজা আমি ক'ত পাওঁ দেৱেশ্বৰৰ পাছতে তেওঁলোকেও শাসন কৰা বুলি আমি পাওঁ হয়নে সেইখিনি বিষয় আমি পালো এইখিনি কৰিছিল আমাৰ এনচিয়েন্ট টাইমত আমাৰ এপিয়াৰ হোৱা এনচিয়েন্ট টাইমত ওলোৱা কেইজনমান ৰজা অসমৰ আমাৰ যিখিনি আমাৰ কি আছে কামৰূপ কি আছে না কামৰূপত আমি পোৱাৰ কথা আছিলে হৈ গ'ল ওকে
সো এই দেৱেশ্বৰৰ পাছত এইখিনি আহিলে সো ধৰ্মপালৰ ৰাজসভাত কোন আছিলে চন্দ্ৰকোলাই বুলি এজন আছিলে সো ধৰ্মপালৰ বিষয়ে আমি পঢ়িলো ধৰ্মপালক বুলি কৈছিলে ধৰ্মপালৰ ৰাজসভাৰ এজন কেন্দুকোলাই নহয় চন্দ্ৰকোলাই কিছিলে কেন্দুকোলাই বুলি আছিলে ঠিক আছে তেওঁ পাছত কেইবাজনো ৰজা আহিলে ধৰ্মনাৰায়ণ আহিলে তেনেকৈ কেইবাজনো আহিলে আৰু শেষৰজন ৰজা আছিলে ৰামচন্দ্ৰ শেষৰজন ৰজাৰ নাম আছিলে ৰামচন্দ্ৰ আৰু এই ৰামচন্দ্ৰৰ ৰূপহী পত্নী এই ৰামচন্দ্ৰৰ ৰূপহী পত্নী কি কৰিলে ৰূপহী পত্নী ব্ৰহ্মপুত্ৰই বলৎকাৰ কৰা বুলি কিতাপত উল্লেখ আছে সো বলৎকাৰ কৰাত কিহৰ জন্ম হ'ল এই ব্ৰহ্মপুত্ৰৰ মানে ব্ৰহ্মপুত্ৰত বলৎকাৰ কৰাত ৰূপহী পত্নী যিগৰাকী কাৰ আছিলে এই ৰামচন্দ্ৰ ৱাইফ আছিলে এই ৰূপহীৰ ঔৰসত আৰিমত্ত নামৰ এজন ৰজা জন্ম হ'ল বুলি কয় আৰিমত্ত এজন নামৰ এজন ৰজা জন্ম হ'ল ঠিক আছে এই ৰামচন্দ্ৰৰ ৰাজধানী কৰিছিলে ৰামচন্দ্ৰ তেতিয়া আছিলে মাজুলী ৰত্নপুৰত আছিলে ঠিক আছে মাজুলী ৰত্নপুৰত আছিলে সো এইবিলাক ৰজাৰ নাম ক'ত পাওঁ আমি মিথলজিকেল টাইমটো মানে এনচিয়েন্ট টাইমটোত পোৱা যায় ঠিক আছে একো দিগদাৰ নাই লেটছ এতিয়া আমি যাওঁ ক'ত আমাৰ যেটো 4th চেঞ্চুৰীৰ পৰা 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰী হয়নে 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰী এই 4th চেঞ্চুৰীৰ পৰা 12th চেঞ্চুৰীৰ প্ৰথম বংশটো আহিব দানৱ বংশ নহয় বৰ্মন বংশ বৰ্মন ডাইনাষ্টি হয়নে বৰ্মন ডাইনাষ্টি বিষয়ে আমি ইয়াত পাম হয়নে বৰ্মন ডাইনাষ্টি বিষয়ে পাম এই বৰ্মন ডাইনাষ্টি প্ৰথম ৰজা কোন বৰ্মন ডাইনাষ্টি প্ৰথম ৰজা কোন বৰ্মন ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন বৰ্মন ডাইনাষ্টিৰ ৰজাসকলৰ নামটো মনত ৰখা ট্ৰিকটো হ'ল যে পুষ্পা চাবলে কাইলে যামত আমি যে লিখিব লাগে কিন্তু আমি যি লিখিম যাতে আমাৰ সুবিধা হয় পুষ্পা চাবলে কাইলে যাম হয়নে পুষ্পা চাবলে কি হ'ব কাইলে যাম হ'ব মোহন নেজায় মানে কি মোহন নাযায় মহা যাব এইবিলাক কি হয় ট্ৰিক হয় তোমাৰ দিগদাৰ হৈছে নি বাৰু মোহন নাযায় মহা যাব হয়নে চন্দ্ৰ লগত যাব কোন যাব আৰু চন্দ্ৰ যাব লগত চন্দ্ৰ যাব হয়নে আৰু স্থিত যাব আৰু সুস্থিত যাব যাব কিছনে সো ট্ৰিক হ'ল কিহৰ ট্ৰিক বৰ্মন ডাইনাষ্টিৰ ৰজাসকলৰ নাম মনত ৰখা ট্ৰিকটো কি হ'ব পুষ্পা চাবলে কাইলে যাম মোহন নাযায় মহা যাব চন্দ্ৰৰ লগত স্থিত আৰু সুস্থিতও লগত যাব চন্দ্ৰ স্থিত আৰু সুস্থিত যাব লগত কোন যাব পুষ্পা চাবলে চন্দ্ৰ স্থিত আৰু সুস্থিত ক'ত যাব পুষ্পা চাবলে যাব সো পুষ্পাৰ পৰা আমাৰ ৰজাজনৰ নাম আহি গ'ল প্ৰথম ৰজা পুষ্পাৰ পৰা কি আহিলে পুষ্য বৰ্মন কি হ'ব পুষ্য বৰ্মন কোন হয় প্ৰথম ৰজা কৰ বৰ্মন বংশৰ প্ৰথম ৰজাৰ নাম কি পুষ্য বৰ্মন বংশৰ প্ৰথম ৰজাৰ নাম কি পুষ্য বৰ্মন সেকেন্ড জনৰ নাম কি সা মানে সমুদ্ৰ বৰ্মন বলে মানে বালা বৰ্মন আমি ভি দি লিখো বালা একো নাই ভি দি লিখিলে হ'ব স্পেলিঙত মন নিদিবা বেছিকে বালা বৰ্মন হয়নে তাৰ পৰা আমি পাম কে ফৰ কল্যাণা বৰ্মন কাইলে মানে কল্যাণা বৰ্মন ঠিক আছে নে 2-3 নম্বৰ ৰজা পালো 4 নম্বৰ ৰজা কোন হ'ব 4 নম্বৰ ৰজা হ'ব কল্যাণা বৰ্মন 4 নম্বৰ ৰজা কল্যাণা বৰ্মন 5 নম্বৰ কি আছে গাম গণপতি বৰ্মন যাম হ'ব লাগিছিলে আমি গলো গাম গণপতি বৰ্মন এই গণপতি বৰ্মনৰ হত্যা কৰিব মহেন্দ্ৰ বৰ্মনে কোনে কৰিব মহেন্দ্ৰ বৰ্মনে এই গণপতি হত্যা কৰিব মহেন্দ্ৰ বৰ্মনে আৰু মহেন্দ্ৰ বৰ্মনৰ পাছত আহিব না মানে নাৰায়ণ বৰ্মন হয়নে 7 নম্বৰ আহিব নাৰায়ণ বৰ্মন যদি আপোনালোকে বুজি পাইছে তো আপোনালোকৰ ক্ৰেডিট যদি বুজি পোৱা নাই মই পঢ়াব জনা নাই কি হত বুজি পোৱা নাই সেইকাৰণে মোক ক'ব কাৰণ মই নজনা হৈ থাকিবলৈ বেয়া পাওঁ আৰু এফালে হ'ব কোন মহাভূতি বৰ্মন তাৰ পৰা কোন আহিব চন্দ্ৰমুখা বৰ্মন 9 নম্বৰ আহিব চন্দ্ৰমুখা
চন্দ্ৰমুখা বৰ্মন তাৰপৰা কোন স্থিত বৰ্মন তাৰপৰা কোন আহিব 10 নম্বৰ স্থিত বৰ্মন সকলোকে এবাৰ পাছ কৰিব লাগিব দেই সকলোৱে এবাৰ পাছ কৰিব লাগিব আৰু যিসকলে ভিডিঅ 2025 চনত মানে এপিএসসি টিম বুলি চাইছে তেওঁলোকৰ কাৰণে এইটো বেষ্ট চান্স এইখিনি ভিডিঅ এতিয়া পাছ আহিব 2025 ত এপিএসসি ক্লিয়াৰ 10 নম্বৰ স্থিত বৰ্মন 11 নম্বৰ আহিব সুস্থিত বৰ্মন কি বৰ্মন সুস্থিত বৰ্মনৰ পুতেক আছে দুটা এই সুস্থিত বৰ্মনৰ পুতেক দুটা এটা পুতেকৰ নাম হ'ল সুপ্ৰতিষ্ঠিত বৰ্মন আৰু এটা হ'ব আমাৰ মেইন যিজন ৰজা এই গোটেই বংশটোৰ ভাস্কৰ বৰ্মন গোটেই ৰজাখিনিৰ ভিতৰত গোটেই কিংডমটোৰ ভিতৰত ইম্পৰ্টেন্ট ৰজা হ'ব ভাস্কৰ বৰ্মন গোটেই ৰজাখিনিৰ ভিতৰত ইম্পৰ্টেন্ট ৰজা হ'ব ভাস্কৰ বৰ্মন কেইমিনিট হ'ল আধা ঘণ্টা হৈ গ'ল ন ওকে আৰু 2 মিনিটমান লগ দেই কাৰণ আৰু বেলেগ ক্লাছ থাকিব নহয় ঠিক আছে সব পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন বালা বৰ্মন গোটেইখিনি কভাৰ হ'ল সব বুজি পোৱাত কিবা দিগদাৰ পাইছো নেকি আমি নেব নহয় এতিয়া প্ৰশ্নটো আহিব যে মহাৰাজা ধীৰাজী উপাধি কোনে গ্ৰহণ কৰিছিলে মহাৰাজা ধীৰাজা মানে উপাধিটো টাইটেলটো কোনে গ্ৰহণ কৰিছিলে কোৱা টাইটেলটো দুজন ৰজাই গ্ৰহণ কৰিছিলে কোনে গ্ৰহণ কৰিছিলে আৰু কোৱা কোনে অশ্বমেধ যজ্ঞ ইয়াত পালন কৰিছিলে কোৱা ইয়াত দুজন ৰজাই কৈছিলে হয়নে পুষ্য বৰ্মন আৰু বালা বৰ্মনে কৈছিলে পুষ্য বৰ্মন আৰু বালা বৰ্মনে কৈছিলে মহাৰাজা ধীৰাজ ধীৰাজ এই উপাধি গ্ৰহণ কৰিছিলে কোনে পুষ্য বৰ্মনে কৈছিলে আৰু বালা বৰ্মনে কৈছিলে হয়নে আৰু কৈছিলে বালা বৰ্মনে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ পাতিছিলে এই প্ৰথম অসমৰ বৰ্মন ডাইনাষ্টি কোনজন ৰজাই অশ্বমেধ যজ্ঞ পাতিছিলে বুলি ক'লে কি হ'ব অশ্বমেধ যজ্ঞ হয়নে বা YAGN লিখে এইটো যজ্ঞ যেনেকে জ্ঞানপীঠটোত যে লিখে হয়নে তেনেকে লিখে হয়নে এই অশ্বমেধ যজ্ঞ মানে কি অশ্বমেধ যজ্ঞ মানে এটা ঘোঁৰাক কি বুলি কোৱা হয় এটা ঘোঁৰাক পূজা কৰি পেলাই এৰি দিয়া হয় বুজিছেনে এটা ঘোঁৰাক পূজা কৰি পেলাই এৰি দিব ই মানে তাক কমপ্লিটলি এৰি দিব পুৰা খোলাকে এৰি দিব এই কোনখন ৰাজ্যৰ মাজেদি যায় চাব যদি সেই ঘোঁৰাটো তোমাৰ ৰাজ্য যদি মাজেদি গৈছে তুমি যদি তাক ধৰিব পাৰা তোমাৰ লগত যুদ্ধ কৰিব যি এই অশ্বমেধ যজ্ঞ পাতে ঠিক আছে আৰু যদি তুমি ধৰিবলৈ ভয় কৰা তোমাৰ টেৰিটৰি যদি তোমাৰ সাম্ৰাজ্য মাজেদি যদি পাৰ হৈ যায় তোমাৰ সাম্ৰাজ্য কিন্তু লৈ ল'ব তুমি যদি ধৰা যুদ্ধ হ'ব যদি নধৰা যুদ্ধ নকৰাকৈ তুমি বস্তুটা স্বীকাৰ কৰিব লাগিব এইটো কি হয় আমাৰ অশ্বমেধ যজ্ঞৰ নিয়ম হয় ঠিক আছে নে তাৰ পৰা আটাইতকৈ উল্লেখযোগ্য ৰজাজনৰ নামটো কৈ পেলাই গোটেই বংশত বহুত বেছি কাম নাই আমি এইখিনি অকল নামকেইটা ৰাখিম মনত এই পুষ্য বৰ্মনে মহাৰাজা ধীৰাজা লৈছিলে ইয়াতে অশ্বমেধ যজ্ঞ পাতিছিলে বাকীবোৰ ইমান দৰকাৰ নাই এই সুস্থিত বৰ্মনৰ দুটা পুতেক সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন ইম্পৰ্টেন্ট আমি ভাস্কৰ বৰ্মনৰ বিষয়ে নেক্সট আলোচনা কৰি দিওঁ ভাস্কৰ বৰ্মন হয়নে একদম ষ্টাৰ্টিং আৰু একদম ভাস্কৰ বৰ্মন কিয় ইম্পৰ্টেন্ট ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং আহিছিলে হিউৱেন চাং এখন বৰ ডাঙৰ চাং দেই এখন এই হিউৱেন চাং আহিছিলে কি হয় চাইনিজ ট্ৰেভেলাৰ হয় তাৰপৰা কি আহিছিলে ইলি বুলি এজন আহিছিলে তেওঁ এজন কিয় ট্ৰেভেলাৰ আছিলে ইলি আহিছিলে এই হিউৱেন চাং আহিছিলে আৰু কি আছিলে তেওঁ কাৰ লগত ভাল আছিলে তেওঁ হৰ্ষবৰ্ধনৰ লগত ভাল আছিলে এই হৰ্ষবৰ্ধন কোন আছিলে আমি ইণ্ডিয়ান হিষ্ট্ৰীত পাইছিলো এই হৰ্ষবৰ্ধন কোন আছিলে এই হৰ্ষবৰ্ধন আছিলে আমাৰ থানেশ্বৰৰ ৰজা থানেশ্বৰত কি বংশ আছিলে থানেশ্বৰ বংশ কি আছিলে বৰ্ধন বংশৰ শেষৰ ৰজাজনৰ নাম আছিলে হৰ্ষবৰ্ধন হয়নে এই হৰ্ষবৰ্ধন এই প্ৰভাকৰ বৰ্ধনৰ জীয়েকৰ নাম আছিল ৰাজশ্ৰী এই ৰাজশ্ৰীক কোলে বিয়া দিছিলে ক'লে ইয়াত থকা ৰাজ্য কি আছিলে
কনৌজ ৰজা হয়নে কনৌজ ৰজা গ্ৰহবৰ্মনে বিয়া দিছিলে গ্ৰহবৰ্মন আছিলে মালোৱাত কোন আছিলে মানে মালোৱাৰ ৰজাৰ লগত বেয়া আছিলে হয়নে এই মালোৱাৰ ৰজা দেৱগুপ্তই হত্যা কৰিছিলে আৰু এইফালে কি শশাংক আছিলে গৌড় ৰজা মানে কি বুলি কয় নহয় গৌড় হয়নে গৌড় ৰজা এই গৌড় ৰজা শশাংক আছিলে এই শশাংকৰ লগত কাৰ বেয়া আছিলে শশাংক আৰু কোন আছিলে শশাংক আৰু এইটো কি দেৱগুপ্ত হয়নে শশাংক মানে গৌড় ৰজা আৰু মালোৱাৰ ৰজা দুটা একদম একে আছিলে দুইজনৰ মাজত ফ্ৰেণ্ড আছিলে আমাৰ এইজনৰ লগত এই হৰ্ষৰ লগত আমাৰ ফ্ৰেণ্ড আছিলে কাৰ মানে এই হৰ্ষৰ লগত আমাৰ ফ্ৰেণ্ড আছিলে আমাৰ অসমৰ ৰজা কোন অসমৰ ৰজা ভাস্কৰ বৰ্মনৰ লগত ফ্ৰেণ্ড আছিলে কাৰ হৰ্ষ তেওঁলোকক এলায়েন্স কৰিছিলে কাৰ এগেইনষ্টত ইহঁতৰ এগেইনষ্টত ইহঁতি এলায়েন্স আছিলে মানে ইহঁতি মিত্ৰ আছিলে এই হৰ্ষবৰ্ধনৰ মিত্ৰ আছিলে কোন আমাৰ এই ভাস্কৰ বৰ্মন হয়নে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয় তেওঁ বামুণ বুলি তেওঁ ব্ৰাহ্মণ বুলি কোৱা হয় ব্ৰাহ্মণ ৰজা বুলি কোৱা হয় কিয় ব্ৰাহ্মণ বুলি কোৱা হয় এই কথাটো উল্লেখ কৰিছিলে হিউৱেন চাঙে চি ইউ কিট কি বুলি লিখিছিল তেওঁ ব্ৰাহ্মণ বুলি কৈছিলে ব্ৰাহ্মণ মানে এইটো হ'ব পাৰে তেওঁৰ মতে যিসকল লোক বুদ্ধিষ্ট নহয় সেইসকল ব্ৰাহ্মণ হ'ব পাৰে ঠিক আছে তেওঁ ব্ৰাহ্মণ বুলি কয় তেওঁ কুমাৰ ৰজা বুলি কোৱা হৈছিলে তেওঁ বহুত জ্ঞানী বুলি কয় তেওঁ বহুত জ্ঞানী ৰজা বুলি কোৱা হৈছিলে তেওঁ এজন কি আছিলে তেওঁ এজন তেওঁ কি বুলি কয় দূত আছিলে হংসবেগ এই হংসবেগক কি কৈছিলে তেওঁ কাৰণে পঠাইছিলে এই হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠিয়াইছিলে কাক হংসবেগক পঠিয়াইছিলে হয়নে তেওঁলোকৰ মাজত এটা এলায়েন্স হৈছিলে আৰু আমি গম পাওঁ যে এই ৰজাক মাৰিলে এই ৰজা আহি পেলাই আকৌ প্ৰভাকৰ বৰ্ধনক প্ৰত্যেক ৰাজবৰ্ধনক মাৰিলে সেয়া বদলা ল'বৰ কাৰণে কোন আহিলে হৰ্ষবৰ্ধন আহিলে হৰ্ষবৰ্ধনে শশাংকক মাৰিলে হয়নে এইখিনি কথা আমি পঢ়িলো হয়নে এইখিনি কথা আমি ধুনীয়াকৈ পঢ়ি থোৱা আছে সেইটো আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী হয়নে আৰু এই ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত আমাৰ অসমৰ কাৰ ভাল সম্পৰ্ক আছিলে আমাৰ হৰ্ষবৰ্ধনৰ সম্পৰ্ক আছিলে চি ইউ কি লিখিছিলে হয়নে চি ইউ কিট কাৰ বিষয়ে উল্লেখ আছে আমাৰ অসমৰ বিষয়ে উল্লেখ আছে চি ইউ কিট অসমৰ বিষয়ে কি উল্লেখ আছে ইয়াত কৈছিলে যে ইয়াত কঁঠালৰ খেতি বৰ ভাল হয় বুলি কৈছে আৰু কি আছিলে ইয়াৰ মানুহখিনি গাৰ ৰং দাঁত হালধীয়া বুলি কৈছিলে হয়নে ইয়াত কঁঠালৰ খেতি ভাল হয় ইয়াৰ মানুহে পানী ক'ৰ পৰা আনে কৈছিলে পানী আনে কৈছিলে কুঁৱা আৰু পাৰ বন্ধা পুখুৰীৰ পৰা পানী খায় বুলি লিখিছিলে ইয়াত কিছু গছ গছনি বহুত আছে বুলি কৈছিলে আৰু সেই একেজন হিউৱেন চাঙেতো ইয়ালৈও গৈছিলে হৰ্ষৰ তাতো গৈছিলে হৰ্ষবৰ্ধনৰ বিষয়ে লিখিছিলে কি ইয়াত চুৰ ডকাইতৰ গোল্ডেন টাইম আছিলে বুলি কৈছিলে তাৰমানে হৰ্ষবৰ্ধন এজন প্ৰবল প্ৰতাপী ৰজা হয় যদিও তাৰ পলিটিকেল চাইডত অকণমান কি আছিলে ডিসএডভান্টেজ আছিলে আমাৰ যেতিয়া মেইনছত লিখিবলৈ আহিব দুইটা আমি কন্ট্ৰাডিক্টৰি কৰি পেলাই যেতিয়া আমি মিক্স কৰি লিখিম ন আৰু আমাক কি লাগে ঠিক আছে অকল এই যেতিয়া হিউৱেন চাং গৈছিলে তেওঁ ভাস্কৰ বৰ্মনৰ পৰা কেইপদমান বস্তু লৈ পেলাই গৈছিলে এই কনৌজত এবাৰ হৰ্ষবৰ্ধনে যে মহামেল পাতিছিলে তাতো এই হিউৱেন চাঙক কি হৈছিলে অধ্যক্ষৰ দায়িত্ব দিছিলে তালে আমাৰ হৰ্ষবৰ্ধনক মাতিছিলে হৰ্ষবৰ্ধনে প্ৰায় হাজাৰ মানে হাতী লৈ পেলাই কেইবা মাহ যোৱা যাত্ৰা কৰি পেলাই তেওঁ অসমৰ পৰা গৈ পেলাই তাত গৈ ভাগ লৈছিলে তেওঁ ইন্দ্ৰ দেৱতাৰ ড্ৰেছ পিন্ধি পেলাই তেওঁ সেই ৰথত যিখন ৰথত এইবিলাক মানে কি মিথলজিকেল কথা আৰু পাছত কোৱা হৈছে বেছিকৈ নকওঁ ভাস্কৰ বৰ্মনৰ কথা আমি গম পালো তেওঁ হংসবেগ বুলি এজন দূত আছিলে আৰু কুমাৰ ৰজা বুলি তেওঁ কোৱা হয় তেওঁ ব্ৰাহ্মণ বুলি চি ইউ কিট হিউৱেন চাঙে উল্লেখ কৰিছে তেওঁ সময়ত হিউৱেন চাং আছিলে কি আছিলে তেওঁ সময়ত হিউৱেন চাং আছিলে আৰু কিবা আছিলে নি নাই তেওঁ কুমাৰ ৰজা বুলি কোৱা হয় হয়নে আৰু তেওঁ কি আছিলে মিত্ৰতা আছিলে কাৰ লগত এই ফালে হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিলে আৰু এই ভাস্কৰ বৰ্মনৰ পাছতেই এই বৰ্মন বংশ শেষ হৈ পেলাই শালস্তম্ভ বংশ আহিব কি আহিব শালস্তম্ভ বংশ আহিব তেতিয়ালৈকে থেংক ইউ জয় অসম